পোনপ্ৰথমে নমস্কাৰ জনাই সকলোকে আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আচলতে আমি কেইটামান গুৰুত্বপূৰ্ণ টপিক এই ভিডিঅ'টিত ডিছকাছ কৰিম। আৰু যেহেতু 5550টা পদৰ DWEৰ অলৰেডি এপ্লাই কৰা হৈ গ'ল আৰু লগতে ইচিয়ে যেটো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ যিসমূহ ভেৰিফিকেশ্যনো হৈ গ'ল, তাৰ ওপৰত আজি কিছুমান কথা আমি ইয়াত আজি আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ। আৰু লগতে নতুন পোষ্ট আহিব, যেহেতু এই 5550টা পদৰ পিছতেই 4500টা পদৰ যি নতুন ৰিক্ৰুইটমেণ্ট আহিব, নতুন ভেকেঞ্চি আহিব, তাৰ ওপৰতো আমি ডিছকাছ কৰিম। এতিয়া দেখা গৈছে যে DWEৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, যাক আমি শ্বৰ্ট ফৰ্মত ইচিএ বুলি কওঁ, সেইসমূহ ভেৰিফিকেশ্যনত মাত্ৰ তেওঁলোকক কৈ দিয়া নাই যে কোনখন চাৰ্টিফিকেট মানে মাৰ্কৰ বাবে প্ৰাপ্য হ'ব বা কোনখন প্ৰাপ্য নহয়। মাত্ৰ তেওঁলোকৰ পৰা জমাহে লৈছে, আৰু জমা লৈ তেওঁলোকৰ এতিয়া কোনো নাজানে যে কোনখন তাত মানে এলাও হ'ব আৰু কোনখন ডিনাই হ'ব। আৰু মই জনাত বহুখিনি চাৰ্টিফিকেটে মানে লোকেল কিছুমান আপোনাৰ যেনেকুৱা ধৰক লোকেল বিহু ফাংচন হয়, কুইজ কম্পিটিশ্যন হয়, বা তেনেকুৱা ওচৰৰ পাজৰৰ কিছুমান ৰাভা দিৱস পাতে, কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানে পাতে, তেনেকুৱা মানে বহুতখিনি চাৰ্টিফিকেট অলৰেডি তেওঁলোকে সংগ্ৰহ কৰিছে যিহেতু, আৰু সেই সংগ্ৰহ কৰা চাৰ্টিফিকেটবোৰত কিন্তু কোনো এজন কেণ্ডিডেটে কোনো ধৰণৰ নম্বৰ নাপায়, যিহেতু তাত লিখা আছিল যে নেশ্যনেল বা ষ্টেট লেভেলৰ আৰু যিটো সংস্থাই পাতিব সেই সংস্থাটোৰো অন্তৰ্ভুক্ত থাকিব লাগিব, হয়। আৰু সেই সংস্থাটো যেন এটা ভেৰিফাইড সংস্থা হয়, ইউনিয়নটো যেন ভেৰিফাইড ইউনিয়ন হয়, সেইসকল চাৰ্টিফিকেটহে তেওঁলোকে একচেপ্ট কৰিব, আৰু সেইসকলৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকে নম্বৰসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু NCCৰটো মেক্সিমাম চাৰ্টিফিকেট এইটো ফল্ছ বুলি ক'ব নোৱাৰি, তথাপিও তেওঁলোকে সেইখিনিও চালি জাৰি চোৱা দেখা গৈছে, আৰু সেয়েহে এই ভেৰিফিকেশ্যনটোতে বহুখিনি সময় লৈছে। আৰু ইমান চিন্তা কৰিবলগীয়া কথা নাই, কাৰণ বহুখিনি মানে চাৰ্টিফিকেট যদি চোৱা যায়, বহুখিনি চাৰ্টিফিকেটেই মানে ফেক ওলাব, আৰু বহুখিনি চাৰ্টিফিকেট তাত নম্বৰ নাপায়। আৰু যিহেতু আমাৰ এইবাৰ BEd নাই আৰু NISও নাই, NISৰ যিহেতু কেছ চলি আছে, আৰু তেওঁলোকৰ সুপ্ৰিম কোৰ্টে ৰায় দিয়ালৈকে আৰু এলাও কৰালৈকে, যদিহে কৰে বা নকৰে সেইটো আমি নাজানিম, কিন্তু কৰালৈকে তেওঁলোকৰ বহুত সময় লাগিব। আৰু সেয়েহে তাৰ ওপৰত ভিত্তি কৰি আমাৰ 5550টা পদৰ যি কাট অফ আহিব গৈ আছে, মেৰিট লিষ্টত প্ৰকাশ পাব গৈ আছে, সেই কাট অফখিনি বহুত কম হ'ব, কাৰণ NIS আৰু BEd এই দুটা এটা বিৰাট ডাঙৰ আৰু জটিলতা আছিল, সেই জটিলতাটো এতিয়া নাই। আৰু আমি যদিহে কাট অফ ডিছকাছ কৰিব লাগে ইয়াৰ ওপৰত, তেতিয়াহ'লে আপোনালোকৰ কাট অফসমূহ ইয়াতে কমেণ্ট বক্সত লিখিব, আৰু কি কি ডিষ্ট্ৰিক্ট দিছে আৰু প্ৰিফাৰেঞ্চ কি দিছে, সেই হিচাপতহে কাট অফটো অলৰেডি মই এখন ধুনীয়াকৈ বনাইছোঁ, আৰু সেইখন কাট অফ মই আপোনালোকৰ ওচৰত এতিয়ালৈকে প্ৰকাশ কৰা নাই, তথাপিও মই অলপ সময় লৈছোঁ। যদিহে আপোনালোকৰ মতামত আৰু কাট অফবোৰ যদি কমেণ্ট বক্সত লিখি দিয়ে উইথ ডিষ্ট্ৰিক্ট আৰু প্ৰিফাৰেঞ্চ, তেতিয়াহ'লে মই এটা কাট অফৰ খুব ভাল এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিবলৈ মই সাজু হৈ ল'ম। আৰু যিহেতু বহুতে কৈ থকা শুনিছোঁ যে কিছুমান বাহিৰা চাৰ্টিফিকেট আনি পিনে ইয়াতে এপ্লাই কৰিছে, তাৰো খবৰ লোৱাত দেখা গৈছে যে তাৰো সেই চাৰ্টিফিকেটসমূহ তন্নকৈ একদম পৰীক্ষা কৰিছে। লগতে এটা খুব ভাল খবৰ, আফটাৰ মেৰিট লিষ্ট 5550টা পোষ্টৰ পিছতে আহি আছে 4500টা পদৰ এডভাৰটাইজমেণ্ট, যিটো DWE প্ৰকাশ কৰিব হয়তো জানুৱাৰী নহ'লে ডিচেম্বৰৰ লাষ্টত। আৰু গতিকে এইটো এটা খুব ভাল খবৰ, যিসকলে টেটত উত্তীৰ্ণ হৈছে, চিটেট উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে। আৰু এই পদসমূহ যেতিয়া
ওলোৱাৰ পিছত মেৰিট লিষ্টৰ সৈতে একেলগে 10 মে'ৰ দিনাখন 2025 চনৰ 10 মে'ৰ দিনাখন 4,550টা পদ আৰু 5,550টা পদৰ একেলগে এপইণ্টমেণ্ট দিব। আজিলৈ লৈছোঁ বিদায়, পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম। থেংক ইউ, বাই বাই।